নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। বৰ্তমান আমাৰ অসমখনত সুৰৰ কোনো অভাৱ নাই। বহুজনে বহু ধৰণৰ গান বনাইছে আৰু আজি আমি কথা পাতিম সংগীত পৰিচালক অজয় ফুকনৰ কাৰুকাৰ্যৰ বিষয়ে। আৰু আপোনালোকে চাই থাকক RBS ৰোষ্টিং। যোৱা কেইটামান বছৰ ধৰি অজয় ফুকনে পৰিচালনা কৰা কেইটামান গান ক'ৰ পৰা কপি কৰা হৈছে তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। চ' অলপো পলম নকৰাকৈ আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো ভিডিঅ'। মনে নাছে হিয়াই ৰাহে তোমাক পাবলে বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো 2018 বৰ্ষত অজয় ফুকনে পৰিচালনা কৰা আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা ঔ কলিজা শীৰ্ষক গীতটো। এই গীতটোত আন এটা গীতৰ লগত মিল আছে। আহকচোন সেই গানটো এবাৰ শুনো। বন্ধু বান্ধৱীসকল, এই গানটো হৈছে এটা বঙালী ভাষাৰ গান। এই গানটোৰ সংগীত পৰিচালক আছিল ইন্দ্ৰজিৎ দাসগুপ্ত আৰু এই গানটোত কণ্ঠদান কৰিছিল বিনোদয়ন আৰু চক্ৰেটিছ দাসগুপ্তই। আহকচোন আমি এবাৰ আমাৰ লিষ্টত থকা দ্বিতীয়টো গান শুনো। বন্ধু বান্ধৱীসকল, এই গানটো বহুত জনপ্ৰিয় হৈ উঠিছিল। এই গানটো 2015 বৰ্ষত অজয় ফুকনে পৰিচালনা কৰা আৰু সুৰজ আৰু নৱনীতাই কণ্ঠদান কৰা ঔ মৰম গানটো। আহকচোন আমি এবাৰ আন এটা গান শুনো। বন্ধু বান্ধৱীসকল, এই গানটো হৈছে এটা মণিপুৰী ভাষাৰ গীত। এই গীতটো 2009 বৰ্ষত মুক্তি লাভ কৰিছিল আৰু এই গীতটোত কণ্ঠদান কৰিছিল পুষ্পাৰাণী নামৰ শিল্পীগৰাকীয়ে। আহকচোন এবাৰ আমি আমাৰ লিষ্টত থকা ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো চাওঁ। ধুন ধুন গুণ গুণ মুন মুন জুন জুন কণমানি পুতলা কাণ পাতি শুনচোন হিয়াৰে জুনুকা বাজিছে ঝুন ঝুন কোনোবা আহিছে চাওগৈ বলচোন পুতলা নতুন পুতলা আশাৰ বতৰা আনিছা হ'বলা সৰু সৰু চকুৰে কালৈনো চাইছা মিচিক মাছাক হাঁহিৰে কাকেনো মাতিছা। বন্ধু বান্ধৱীসকল, এই গানটো হৈছে 2018 বৰ্ষৰ বৰদৈচিলাত থকা মন ময়ূৰী সংসাৰ নামৰ নাটকখনৰ অজয় ফুকনে পৰিচালনা কৰা আৰু কণ্ঠশিল্পী দীক্ষু শৰ্মাই কণ্ঠদান কৰা পুতলা নামৰ শীৰ্ষক গীতটি। আৰু এই পুতলা নামৰ গানটো বহুত জনপ্ৰিয় হৈছিল। কিন্তু এই পুতলা নামৰ গানটোৰ আঁৰত কি আছে আহকচোন এবাৰ চাওঁ। सपनों का वो आंगन कहाँ दर्पण बता बचपन कहाँ सपनों का वो आंगन कहाँ
दर्पण बता बचपन कहाँ सीधा सरल था जीवन जहाँ दर्पण बता बचपन कहाँ सपनों का वो आंगन कहाँ दर्पण बता बचपन कहाँ বন্ধু বান্ধৱীসকল এই গানটো হৈছে 2015 বৰ্ষত বলিউডত মুক্তি লাভ কৰা প্ৰেম ৰতন ধন পায়ো নামৰ বোলছবিখনৰ এই বোলছবিখনত হিমেশ ৰেশমিয়াৰ পৰিচালনা আৰু কণ্ঠৰে কৰা বচপন কাহা হে শীৰ্ষক গীতটি আপোনালোকে এতিয়া নিশ্চয় বুজি পালে চাগে এই গানটো আৰু অজয় ফুকনৰ দ্বাৰা পৰিচালিত কৰা পুতলা নামৰ গানটোৰ মাজত কিমান পাৰ্থক্য আছে আপোনালোকে এতিয়া গম পালে চাগে অজয় ফুকনে বলিউডৰ পৰা গানটো আনি অসমীয়াত কি ধৰণে কপি কৰিছে আহকচোন আমি আমাৰ পৰৱৰ্তী কাৰ্যলৈ আগবাঢ়ি যাওঁ তুলবুল তুলবুল ওঠৰ হাঁহি চুলবুল চুলবুল হিয়া খনি তুলবুল তুলবুল তোমাৰ হাঁহি আকুল বিকুল চকুৰ মণি তোমাৰ অংগে অংগে মৰম মলে দুচকুতে প্ৰেমৰ হাঁহি মৰম মৰম তুমি আপোনালোকে এতিয়া যিটো গান শুনিলে সেই গানটো হৈছে 2017 বৰ্ষত মুক্তি লাভ কৰা অজয় ফুকনে পৰিচালনা কৰা আৰু জুবিন গাৰ্গে কণ্ঠদান কৰা ফিদা ফিদা নামৰ গীতটি কিন্তু এই ফিদা ফিদা নামৰ গীতটিৰ আঁৰত কি লুকাই আছে আহকচোন এবাৰ চাওঁ तिम्रो चञ्चले रूपले तिम्रो चुलबुले भैँसले तिम्रो रूप रङ्ग अङ्ग अङ्ग बोल्ने ढङ्गले म त फिदा भए म त फिदा भए म त फिदा भए म त বন্ধু বান্ধৱীসকল এই গীতটোৰ নামো একেই ফিদা বুলিয়ে জনা যায় এই গীতটো হৈছে এটা নেপালী ভাষাৰ গীত আৰু এই গীতটো 2014 বৰ্ষত জন্ম ৰায় নামৰ কণ্ঠশিল্পীজনে কণ্ঠদান কৰিছিল এতিয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিলে যে অজয় ফুকনে কিমানকেইটা গান কপি কৰি অসমীয়াত পৰিচালিত কৰিছে বন্ধু বান্ধৱীসকল আজিলৈ বাই আকৌ পুনৰ লগ পাম তোমালোকক অন্য এটা ভিডিঅ'ত আৰু ভিডিঅ'টো চাই কেনে পালা প্লিজ কমেণ্ট কৰি জনাবা যদিহে চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাষতে থকা বেল আইকনটো টিপি অল নটিফিকেশ্যন কৰি দিবা তো বাই